শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, শ্ৰদ্ধাৰ আৰু সন্মানীয় সাংবাদিক বন্ধুসকল, আমি সদৌতীয় ছাত্ৰ সন্থাই মধ্য অসমত তিৰোধ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া সমস্যা সমাধানৰ বাবে এটা দীঘলীয়া সময় আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু যি চৰকাৰে গঠন নহওক, সেই চৰকাৰৰ বিপক্ষেই, চৰকাৰৰ বিৰুদ্ধেই আমি আমাৰ সংবিধান পৰৰ অধিকাৰৰ কথা গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ, সাব্যস্ত কৰি আহিছোঁ। এটা দীঘলীয়া সময় অতিক্ৰম হ'ল, ৩৫টা বছৰ অতিক্ৰম হৈছে। কেৱল তিৱাসকলৰ সমস্যা বুলি আমি কোৱা নাই, ভবা নাই। ইয়াত থকা অন্যান্য জনগোষ্ঠীৰ, জনজাতি বা অসমীয়া, খিলঞ্জীয়া, অধিবাসী উমৈহতীয়া সমস্যা সমাধানৰ বাবে সকলোৰে হৈ আমি মাত মাতি আহিছোঁ। মধ্য অসমৰ আমি এক উজ্জীৱিত প্ৰতিষ্ঠিত সংগঠন, গতিকে এটা দীঘলীয়া সময় সংগ্ৰাম কৰা সংগঠন হিচাপে আমি প্ৰতিটো চৰকাৰকে সকীয়াই দিছোঁ আৰু আমি আমাৰ অধিকাৰ আজৰি আনিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। কথা হ'ল, শাসনাধিষ্ঠিত চৰকাৰখন অহাৰ পিছত কেইবাবাৰো আলোচনা হৈছে যদিও যোৱা 2023 চনৰ 27 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ। 10টা বিষয়ৰ ওপৰত আমাৰ লগত আলোচনা হৈছিল। কিন্তু দুখৰ কথা, এই 10টা বিষয়ৰ 9টাতে তেখেতে সন্মতি প্ৰকাশ কৰি বিষয়খিনি পাছো কৰিবৰ কাৰণে, আগুৱাই নিবৰ কাৰণে 11 মাহে কিন্তু গুৰুত্ব নিদিলে। গতিকে আমিও ইতিমধ্যে কেন্দ্ৰ চৰকাৰ নতুনকৈ গঠন হৈছে, নতুনকৈ পাৰ্লামেণ্ট হ'ল, নতুন কেন্দ্ৰীয় চৰকাৰ গঠন হ'ল। আমিও আমাৰ দাবীবিলাক উত্থাপন কৰিব বিচাৰিছোঁ আৰু শৃংখলাবদ্ধভাৱে আমি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদবিলাক সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমাৰ যিবিলাক কাৰ্যসূচীখিনি আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। অসম তথা মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজে যাতে আমাৰ কাৰ্যসূচীখিনি সম্পৰ্কত জ্ঞাত হয়, চৰকাৰৰ যাতে দৃষ্টি আকৰ্ষণ হয়, তাৰ বাবে আমি আমাৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰিছোঁ। আৰু আমাৰ যি সংবাদ টোকা, যিটো প্ৰেছ বিবৃতি, সেই বিবৃতিটো মই পাঠ কৰি দিব বিচাৰিছোঁ। মৰিগাঁও 17 জুলাই 2024। মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ বাবে 3 দশকৰ অধিককাল সদৌতীয় ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগত আন্দোলন অব্যাহত ৰাখিছে। বিগত সময়ছোৱাত সন্থাই মধ্য অসমত সংবিধান প্ৰদত্ত অধিকাৰ প্ৰতিষ্ঠা তথা তিৱা স্বায়ত্ব পৰিষদৰ অচিৰে ভাৰতীয় সংবিধান বন্দীৰ ভিতৰত সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে। দুৰ্ভাগ্যৰ কথা যে বিগত 2023 বৰ্ষত শাসকীয় চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ঘোষণা কৰা কাৰ্যসূচীসমূহ সম্প্ৰচাৰিত হোৱাৰ পৰৱৰ্তী কালত 27 আগষ্ট 2023 তাৰিখে আমাৰ সৈতে 10টা বিষয়ৰ ওপৰত আলোচনাত মিলিত হৈছিল। কিন্তু পৰৱৰ্তী কালত আমাৰ কোনো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নহ'ল। সেয়েহে আমি সামাজিক ছাত্ৰ সংগঠন হিচাপে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাক সন্মান জনাই বিগত 11 মাহ পৰ্যন্ত প্ৰতীক্ষাত থমকি ৰ'ব লগা হৈছিল। বিগত ৰাজ্যিক চৰকাৰৰ বাজেট অধিৱেশনৰ কালছোৱাত 9 ফেব্ৰুৱাৰী তাৰিখে সন্মানীয় মন্ত্ৰী এগৰাকীয়ে চৰকাৰীভাৱে বিবৃতিত ঘোষণা কৰিছিল যে তিৱা, ৰাভা আৰু মিচিং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পৰৱৰ্তী কালত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত বিগত 9 জুনলৈ বাট চাবলগীয়া হ'ল। কাৰোবাৰ তৰ্জুমাটি হ'ব পাৰে, একচনা মাটি হ'ব পাৰে, আমাৰ তাত ক'বলগীয়া নাই। মেলা উদযাপন কৰাৰ সময়খিনিত আটাইবিলাক মানুহে মুকলিকে মাটিসমূহ আমাক দান কৰে। মেলা উদযাপন সমিতি বা ঐতিহাসিক জোনবিল মেলা বা ৰাজ দৰবাৰ, ঐতিহাসিক তিৱা ৰাজ দৰবাৰ, সেই সময়খিনিৰ বাবে আৰু উজোৱা আপত্তি নোহোৱাকৈ সেই মাটিখিনিত মেলা উদযাপন কৰিবলৈ সুযোগ দিয়ে। আমাৰ কথাটো হ'ল, যাৰে ম্যাদী মাটি নহওক, যাৰে ভাগৰ মাটি নহওক, ঐতিহাসিক ঠাইখিনি, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2022-2023 মাটি আবণ্টন দিবৰ কাৰণে স্থানীয় মন্ত্ৰী ডাঙৰীয়াক দায়িত্ব দিছোঁ যে 50 বিঘা মাটি তেওঁলোকক কিনি হ'লেও দিব লাগে মেলা উদযাপন কৰিবলৈ, মেলা পাতিবলৈ। কিন্তু আজি 22, 23, 24 হ'ল, কেইবিঘা মাটি কিনিলে আমি নাজানো, কিন্তু এটা বিজেপি দলৰ এটা কাৰ্যালয়, এটা মণ্ডল কাৰ্যালয় বুলি লিখা আছে। আমি অলপ অসুবিধা অনুভৱ কৰিছোঁ, দুখিত আমি মৰ্মাহত, কাৰণ সেই ঠাইখিনি ঐতিহাসিক ঠাই, আমাৰ গৌৰৱ গৰিমা আৰু স্বাভিমানক ই আঘাত আনিছে।
কংগ্ৰেছেও যদি তাত কাৰ্যালয় বনায় আমি তেতিয়াও কম, অসম গণ পৰিষদেও যদি কাৰ্যালয় বনায় আমি তেতিয়াও কম। কাৰণ আমাৰ স্বাভিমানৰ আঘাত আনিছে। সেই ঠাইখিনি নবনাই বেলেগ ঠাইত তাৰ পৰা ৩০০ মিটাৰ দূৰত গৈ বনাব পাৰিলেহেঁতেন, বাগজাবৰ ফালে বনাব পাৰিলেহেঁতেন, নতুবা চেনিমাৰী ফালে বনাব পাৰিলে। গতিকে সেই ঠাইখিনি, সেই বাটটো, সেই তোৰণখন, ঐতিহাসিক জোনবিল মেলাত যিখন তোৰণ, সেই তোৰণখনে এটা ডাঙৰ তাৎপৰ্য বহন কৰে। আমাৰ মন সেইখিনিতে এটা আকৰ্ষণ হয় আৰু মানে নিজকে এটা গাম্ভীৰ্যপূৰ্ণ মনোভাৱ মনলৈ আহে যে সেই ঠাইখিনিত বেলেগে ঘৰ সাজিব নালাগে, বেলেগ দোকান পোহা হৈ থাকিব নালাগে স্থায়ীভাৱে, কাৰো নিজা নিজা ঘৰ হ'ব নালাগে, কাৰো কাৰ্যালয় হ'ব নালাগে। সেই ঠাইখিনি আমাৰ সেই নিৰ্দিষ্ট দিনটোৰ বাবে মুকলি হৈয়ে থাকিব লাগে। কাৰণ ৰাইজৰ সমাগম যথেষ্ট হয়, ভিৰ হয় এই ক্ষেত্ৰত। কিন্তু কোনো ৰাজনৈতিক দলৰে কাৰ্যালয় হোৱাটো আমি নিবিচাৰোঁ। অসমত পঞ্চায়তসমূহক পুনৰ্গঠন কৰিব বিচৰা সিদ্ধান্তক সন্থাই আদৰণি জনাইছে। পঞ্চায়তসমূহ পুনৰ্নিৰ্ধাৰণ কৰাৰ সময়ত সংবিধানৰ সংৰক্ষণ নীতি যাতে বাহাল থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। ইয়াৰোপৰি 2005 চনৰ অধিসূচনাত তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত নোহোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত কৰি অতি শীঘ্ৰে সমষ্টিসমূহ পুনৰ্গঠন কৰিবলৈ দাবী জনায়। তিৱা স্বায়ত্ত পৰিষদৰ ST অপেন আসনসমূহ ST মহিলাৰ বাবে পৰিষদৰ সংশোধিত আইন আৰু চৰকাৰী জাননী অনুসৰি সংৰক্ষণ কৰিবলৈ দাবী জনাইছে। পৰিষদক সূচীত সন্নিৱিষ্ট কৰা অনুসৰি ৰাজহ গাঁৱৰ অংশ অন্তৰ্ভুক্ত কৰিব নোৱাৰাটোক সংশোধন কৰিবলৈও অসম চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো 2026 চনত অসম বিধানসভাৰ লোকসভা সমষ্টিসমূহ পুনৰ্গঠন কৰিবলৈ দাবী জনাইছে। কাৰণ বিগত 2023 চনত সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়াত বহুতো ত্ৰুটি বিচ্যুতি হৈ ৰল। মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে খিলঞ্জীয়া জনজাতিসকলৰ বাবে বিধানসভাৰ এখনো আসন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত সংৰক্ষণ নকৰি ঐতিহাসিক তিৱাসকলক বঞ্চনা আৰু চৰম প্ৰতাৰণা কৰিছে। তাৰ বাবে মধ্য অসমৰ জনজাতি ৰাইজ ক্ষোভিত। সেয়েহে অসমতো সন্থাই 2026 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে। কাৰণ 1977 চনৰ পৰাই মধ্য অসমত বসবাস কৰা তিৱা তথা জনজাতিসকলৰ বাবে বিধানসভা এখনো আসন সংৰক্ষণ নকৰিলে। স্মৰ্তব্য যে অসমৰ অন্যান্য স্বায়ত্ত পৰিষদসমূহৰ তুলনাত তিৱা স্বায়ত্ত পৰিষদৰ বাবে ধাৰ্য কৰা বাৰ্ষিক পুঁজি দিনক দিনে হ্ৰাস পাই আহিছে। মিচিং আৰু ৰাভা স্বায়ত্ত পৰিষদৰ তুলনাত তিৱা স্বায়ত্ত পৰিষদৰ পুঁজি 50% কম। অন্যহাতে তিৱা স্বায়ত্ত পৰিষদৰ শীৰ্ষ নেতৃত্বৰ লগতে থকা দুজনমান সাংগুপাংগু অদূৰদৰ্শিতাৰ বাবে আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰিব নোৱাৰাটো তিৱা স্বায়ত্ত পৰিষদৰ বাবে বিফলতা দিশ। 2022 আৰু 2023 বৰ্ষত ঐতিহাসিক জোনবিল মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুবাৰকৈ 50 বিঘা মাটি চৰকাৰীভাৱে আবণ্টন দিব বুলি ঘোষণা কৰিছিল। কিন্তু আজিলৈকে কেইবিঘা মাটি আবণ্টন দিলে সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মুকলি প্ৰশ্ন। কিন্তু পৰিতাপৰ কথা যে উক্ত মেলাথলীত শাসক বিজেপি দলীয় কাৰ্যালয় এতিয়াহে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। দলীয় কাৰ্যালয় নিৰ্মাণ কৰাত আমাৰ বিশেষ ক'বলগীয়া নাথাকিলেও ঐতিহাসিক ঠাইখিনিত এই কাৰ্যৰ বাবে আমি অতিশয় দুখিত আৰু মৰ্মাহত। ইয়াৰ বাবে অকল চৰকাৰ নহয়, মেলা উদযাপন সমিতিও জগৰীয়া। এয়া আমাৰ জাতীয় গৌৰৱ, গৰিমা আৰু স্বাভিমানত আঘাত হানিছে। গতিকে আমাৰ মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ লক্ষ্যৰে সন্থাই পুনৰ নতুন চিন্তা চৰ্চাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা 14 জুলাই তাৰিখে সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। তলত উল্লেখিত ধৰণে প্ৰথম পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমৰ্থন, সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ বিচাৰি তেওঁলোকৰ জ্ঞাতাৰ্থে বাতৰি সম্প্ৰচাৰিত কৰা হ'ল। ঘোষিত কাৰ্যসূচীসমূহ: 1. অহা ইংৰাজী 19 জুলাই তাৰিখে মৰিগাঁও সদৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হ'ব। 2. অহা ইংৰাজী 9 আগষ্ট তাৰিখে বিশ্ব আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে মৰিগাঁও সদৰত শোক প্ৰকাশৰ উদ্দেশ্যে কলা বেজ পৰিধান কৰা হ'ব। 3. অহা ইংৰাজী 27 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা নামত আলোচনা কৰি তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত প্ৰতাৰণাৰ দিন হিচাপে গণ্য কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। ইয়াৰ উপৰি পৰৱৰ্তীকালত দ্বিতীয় পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী পুনৰ ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ কালছোৱাত গুৱাহাটীত আৰু লোকসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ কালছোৱাত দিল্লীত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীসমূহত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ,
ৰেলপথ অৱৰোধ, অৰ্থনৈতিক অৱৰোধ আৰু মধ্য অসমৰ চৰম গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে। ধন্যবাদেৰে বিমান প্ৰতিমা চেৰেং, সাধাৰণ সম্পাদক চেনিৰাম মালাং, সভাপতি সদৌ তিৱা ছাত্ৰ সন্থা। 6 জানুৱাৰীত তিৱা সাহিত্য পৰিষদৰ তৃতীয়টো সাধাৰণ নিৰ্বাচনৰ পিছত যি পৰিষদৰ চৰকাৰখন গঠন হৈছিল, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি পেলাই এটা কথা সদম্বে ঘোষণা কৰিছিল যে 5 বছৰৰ বাবে 500 কোটি টকা তিৱা সাহিত্য পৰিষদৰ বাবে আবণ্টন দিব, কেন্দ্ৰীয় পেকেজ হিচাপে তেখেতে ঘোষণা কৰিছিল। কিন্তু আজিলৈকে দেখোন তিৱা সাহিত্য পৰিষদৰ 500 কোটি টকা পেকেজটো ঘোষণা কৰাতে ৰখি গ'ল। গতিকে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আহ্বান জনাইছোঁ, যদি পাৰে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিয়া কথাখিনি তিৱা সাহিত্য পৰিষদৰ 500 কোটি টকা পেকেজটো দিয়াৰ ব্যৱস্থা কৰক, প্ৰথম কথা। দ্বিতীয় কথাটো, তিৱা সাহিত্য পৰিষদৰ আইনৰ সূচীত অন্তৰ্ভুক্ত আছে ৰাজহ গাঁৱৰ অংশ। ৰাজহ গাঁৱৰ অংশ তিৱা সাহিত্য পৰিষদৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰে। যদি ৰাজহ গাঁৱৰ অংশখিনি তিৱা সাহিত্যত অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তেনেহ'লে আমাৰ তিৱাসকলৰ বাবে বিপদজনক। গতিকে আমি আশা কৰিম তিৱা সাহিত্য পৰিষদৰ যিসমূহ গাঁও অন্তৰ্ভুক্ত হোৱা নাছিল, আমি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছিলোঁ। আৰু ৰাজহ গাঁৱৰ অংশসমূহ তিৱা বসতিপূৰ্ণ, তিৱা অধ্যুষিত অংশসমূহ তিৱা সাহিত্যৰ সংশ্লিষ্ট নিকটৱৰ্তী সমষ্টিত অন্তৰ্ভুক্ত কৰি সমষ্টিসমূহ সাল সলনি কৰক। আৰু সমষ্টি সাল সলনি কৰা যি আইনৰ বিধি আছে পৰিষদৰ, সেইমতে কৰক। ধৰি লৈছোঁ 15টা বছৰ অনুসূচিত জনজাতিৰ বাবে মুকলি সংৰক্ষণ আছিলে, মুকলি হৈ আছিল। জনজাতি মুকলি, পুৰুষ মহিলা উভয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিন্তু সেই সমষ্টিসমূহ মহিলাৰ বাবে সংৰক্ষিত হ'ব, অনুসূচিত জনজাতি মহিলা। কাৰণ তিৱা সাহিত্য পৰিষদৰ নিয়ম অনুসৰি 36টা সমষ্টিৰে 6টা সমষ্টি মুকলি, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী মানুহে তাত অংশগ্ৰহণ কৰিব পাৰে। মৰিগাঁও জিলাৰ 19টা সমষ্টিৰ ভিতৰত জৰাবাৰী আৰু শলমাৰী এই দুটা মুকলি সকলোৰে বাবে মুকলি কৰি ৰখা আছে। ঠিক তেনেকৈ কামৰূপৰ 4টা সমষ্টি মুকলি কৰি ৰখা আছে। বাকী 30টা সমষ্টিয়ে সংৰক্ষিত সমষ্টি। 30টাৰ ভিতৰত 13টা মহিলাৰ বাবে, জনজাতি মহিলাৰ বাবে সংৰক্ষিত হ'ব। আৰু যিসমূহ আসন 2010 চনৰ পৰা আজিলৈকে অনুসূচিত জনজাতি মুকলি হৈ আছে, পুৰুষ মহিলা উভয়ে খেলিব পৰা হৈ আছে, সেই সমষ্টিসমূহ কিন্তু অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত হ'ব। এই কথাটো কিন্তু আমি তিৱা ছাত্ৰখনে হাত সাবটি বহি নাথাকোঁ। সমষ্টি পুনৰ্গঠনত নতুন গাঁও অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে সমষ্টি পুনৰ্নিৰ্ধাৰণ, পুনৰ্গঠন প্ৰক্ৰিয়াত যি পৰিষদৰ বিধি, আইনৰ যি নিয়ম, সেইমতে কিন্তু কৰিব লাগিব। আৰু এই ৰাজহ গাঁৱৰ অংশ ৰেভিনিউ পাৰ্ট ভিলেজটো তিৱা বসতিপূৰ্ণ এলেকা, জনজাতি বসতিপূৰ্ণ এলেকা তিৱা সাহিত্য পৰিষদৰ অন্তৰ্ভুক্ত কৰিব লাগিব, ইয়াক সংশোধন কৰিব লাগে, আমাৰ স্পষ্ট কথা। আৰু 2023 চনত যিটো সমষ্টি অসম বিধানসভা লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে, এই পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত আমি বহুতো ত্ৰুটি বিচ্যুতি দেখিবলৈ পালোঁ। আৰু সঁচাকৈ এটা ঐতিহাসিক প্ৰাচীন অধিবাসী জনগোষ্ঠী তিৱাসকল 1300 শতিকাত জোঙাল বলুৱে ৰাজত্ব কৰিছিল। সেই সময়ত নগাঁও লালুং কিংডম আৰু দৰং কছাৰী কিংডম আছিল। আজি 800-900 বছৰ আগৰ কথা কৈছোঁ। যিটো জনগোষ্ঠী প্ৰাচীন অধিবাসী, যিটো জনগোষ্ঠীয়ে এই অঞ্চলত মাতৃভিত্তিক সভ্যতা সংস্কৃতি বহন কৰিছে, জীয়াই ৰাখিছে, হাবি জংঘল চাফা কৰি এই অঞ্চলৰ ৰাজ্য পাতিছিল, গাঁও পাতিছিল, সমাজ সভ্যতা গঢ়িছিল, তেনে এটা জনগোষ্ঠী 1976-77 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিধানসভাৰ 126খন আসনত এখনো, তাৰপিছত পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এখনো আসন পাবলৈ সক্ষম নহ'ল। ৰিজাৰ্ভ হ'ল। মৰিগাঁও সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিল। এই 2023 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত তিৱা সাহিত্য পৰিষদৰ এলেকাত এখনো জনজাতিৰ বাবে এখন সংৰক্ষণ নকৰাত এই অঞ্চলৰ মানুহ ক্ষোভিত, জনজাতিৰ ৰাইজ ক্ষোভিত। গতিকে আমি আশা কৰোঁ সৰ্বভাৰতীয় পৰ্যায়ত যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ, বিধানসভা লোকসভা আসনসমূহ পুনৰ নিৰ্ধাৰণ হ'ব, অসমতো পুনৰ নিৰ্ধাৰণ কৰিব লাগে, পুনৰ্গঠন কৰিব লাগে। আৰু বিশেষকৈ তিৱা সাহিত্য পৰিষদৰ অঞ্চল আজি পৰিষদ গঠন হোৱা আজি 1995 চনৰ পৰা গঠন হৈছে। 2010 চনৰ পৰা সাধাৰণ নিৰ্বাচন হৈছে। পৰিষদ এলেকা 17টা ট্ৰাইবেল বেল্ট ব্লক থকা এলেকা, জনজাতি খণ্ড বেষ্টনী থকা এলেকা 17টা আছে। নগাঁও, মৰিগাঁও, হোজাই, কামৰূপ মিলি এই 17টা ট্ৰাইবেল বেল্ট ব্লক থকা অঞ্চল হিচাপে, তিৱা সাহিত্য পৰিষদ থকা অঞ্চল হিচাপে ইয়াত 3টা বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ কৰিব লাগে। আৰু আমি 26 চনত অসম বিধানসভা লোকসভাৰ পুনৰ আমি নিৰ্ধাৰণ হোৱাৰ বাবে দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ বাবে আমাৰ সংগ্ৰাম আমি আগবঢ়াই লৈ যাম।